হেল্ল' ছাত্ৰ-ছাত্ৰী সকল কেনে আছা তোমালোক আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 3 ইংৰাজীৰ শেষৰটো পাঠ লেসন নম্বৰ 8 লেসনটো নাম হৈছে দ্য বান্ডল অফ ষ্টিক তৃতীয় শ্ৰেণী আমাৰ ইংৰাজী যিখন পাঠ্যপুথি তাৰে শেষৰটো পাঠ ঠিক আছে পাঠ নম্বৰ 8 ঠিক আছে লেসন নম্বৰ 8 আৰু পাঠটোৰ নাম হৈছে বান্ডল অফ ষ্টিক ঠিক আছে ছাত্ৰ-ছাত্ৰী সকল এই ভিডিঅ'ৰ জৰিয়তে আমি এই পাঠটোত থকা আটাইবোৰ এক্টিভিটিজ আৰু ইয়াতে থকা কবিতা হওক গল্পই হওক এইখিনি আমি আলোচনা কৰিম ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি জানিম বান্ডল অফ ষ্টিক মানে কি ছাত্ৰ-ছাত্ৰী সকল ষ্টিক্স মানে হৈছে লাঠি নতুবা খৰি কলেও হ'ব ঠিক আছে লাঠি বান্ডল মানে হৈছে এক মুঠা ঠিক আছে এক মুঠা লাঠি ঠিক আছে তো সাধুৰ নাম কি বুলি ক'লো আমি এক মুঠা লাঠি বা এক মুঠা খৰি ঠিক আছে এটা আমি ইয়াতে তলতে চিত্ৰ কিছুমান দিয়া আছে এই চিত্ৰখিনি আমাৰ পঢ়িব কৈছে সেইখিনি আমি এটা পঢ়িম দেই লুক এট দ্য পিকচাৰ্স দে আৰ পিপল হু হেল্প ইন আৱাৰ এভৰিডে লাইফ তলৰ চিত্ৰবোৰ চাব কৈছে ইয়াতে কিছুমান মানুহৰ চিত্ৰ দিছে যিসকলে আমাক দৈনন্দিন জীৱনত আমাক সহায় কৰে বুলি কৈছে ঠিক আছে এটা আমি চাম কোননো কি হয় এই বিষয়ে আমি এটা চাম এটা চোৱা এজন মানুহে কৈছে দেই এজন তোমালোকে দেখিছা না এজন গাখীৰ বেপাৰী দেখিছা না তেওঁ কৈছে আই এম এ মিল্কমেন তেওঁ নিজকে কৈছে যে মই এজন গাখীৰৰ বেপাৰী নিশ্চয় দেখিছা নহয় তোমালোকে গাখীৰৰ বেপাৰী ৰাতিপুৱা যে আহি গাখীৰ দিয়ে যে আমাক হয়নে নহয় তো এজন হৈছে গাখীৰৰ বেপাৰী আই ব্ৰিং মিল্ক ফৰ অল মই সকলোৰে বাবে গাখীৰ আনো বুলি কৈছে ঠিক আছে এতিয়া এই 2 নম্বৰজন মানুহজনৰ কথা চাওঁ কিনো কৈছে তেওঁ আই এম এ কাৰ মেকানিক তেওঁ কি কৈছে মই এজন গাড়ীৰ মেকানিক তোমালোকে গাড়ীৰ মেকানিক দেখিছা নহয় গাড়ীৰ গ্ৰেজবোৰ যে মেকানিক থাকে তো তেনেকুৱা এজন তেওঁ গ্ৰেজৰ মানুহ মানে গাড়ী মেকানিক ঠিক আছে আই ৰিপেয়াৰ কাৰ মই গাড়ী ঠিক কৰোঁ বুলি কৈছে ঠিক আছে হৈ গ'ল এতিয়া চোৱা এই বাইদেউগৰাকী কৈছে চাবে দেই আই এম এ ফিছ মংগাৰ তাৰপিছত তেওঁ কি কৈছে আই এম এ ফিছ মংগাৰ মই এগৰাকী মাছ বেপাৰী তোমালোকে মাছ বেপাৰী দেখিছা নহয় ৰাতিপুৱা যে মাছ বুলি চিঞৰি লৈ আনে নতুবা এই বজাৰবোৰ যে বহি থাকে যে মাছ বিক্ৰী কৰি তো তেওঁলোকক কি বুলি কয় ফিছ মংগাৰ বুলি কয় গতিকে এই বাইদেউগৰাকী ফিছ মংগাৰ মানে মাছ বেপাৰী তেওঁ কৈছে আৰু নিজকে যে I am a fish monger, I sell fish. মই এগৰাকী মাছ বেপাৰী মই মাছ বিক্ৰী কৰোঁ বুলি কৈছে ঠিক আছে এটা এজন মানুহ কৈছে I am a cloth merchant আচ্ছা মই ক্লথ মানে হৈছে কাপোৰ মাৰ্চেণ্ট মানে হৈছে বেপাৰী গতিকে তেওঁ কি বুলি কৈছে মই এজন কাপোৰৰ বেপাৰী বুলি কৈছে দেই তেওঁ মানে দোকানী আৰু কাপোৰ বিক্ৰী কৰা দোকানী গতিকে তেওঁ নিজকে কৈছে যে মই এজন কাপোৰৰ বেপাৰী তাৰমানে ইয়াৰ পৰা আমি কি বুজিছোঁ যে কাপোৰ বিক্ৰী কৰা মানুহজনক আমি কি বুলি কওঁ কাপোৰ বেপাৰী যাক আমি ইংৰাজীত কি বুলি গম পাইছোঁ ক্লথ মাৰ্চেণ্ট আই চেল ক্লথ মই কি কৰোঁ কৈছে কাপোৰ বিক্ৰী কৰোঁ বুলি কৈছে ঠিক আছে এইগৰাকী এটা কৈছে দেই আই এম এ লয়াৰ তো তেওঁ কৈছে মই এগৰাকী লয়াৰ মানে হৈছে উকিল হয়নে নহয় লয়াৰ মানে হৈছে উকিল তোমালোকে দেখিছা নহয় কোৰ্টত যদি যোৱা তাতে দেখিবা যে উকিল এনেকুৱা ধৰণৰ কাপোৰ পিন্ধি উকিলবোৰে মানে কোৰ্টত থাকে ঠিক আছে কোৰ্টত তেওঁলোকৰ কাম থাকে তাতে উকিল হৈ পিনি তেওঁলোকে উকালতি কৰে ঠিক আছে আই এডভাইজ পিপল এবাউট ল' তাৰপিছত এইগৰাকী কৈছে যে মই মানুহক ল' মানে হৈছে আইনৰ বিষয়ে মানুহক জ্ঞান দিওঁ বুলি কৈছে ঠিক আছে গতিকে আমি ইয়াৰ দ্বাৰা কি বুজিলোঁ উকিলক ইংৰাজীত কি বুলি কয় লয়াৰ বুলি কয় ঠিক আছে এতিয়া চোৱা নেক্সট এজনে কৈছে আই এম এ প্লাম্বাৰ আই ফিট এণ্ড ৰিপেয়াৰ ৱাটাৰ পাইপ প্লাম্বাৰ তোমালোকে দেখিছা না এই পানী পাইপ চাইপৰ কাম কৰে যে দৰ্জা খিৰিকী মানে ভাঙিলে ঠিক ঠাক কৰে বা পাইপৰ কাম কৰে মেইনলি এই গেছ পাইপ বা পানী পাইপ লিক হ'লে যে পাইপবোৰ যে ঠিক নাই এনেকুৱা ধৰণৰ মানুহক কি বুলি কয় প্লাম্বাৰ বুলি কয় এইটো ভালকৈ মনত ৰাখিবা দেই প্লাম্বাৰ শব্দটো প্লাম্বাৰ মানে হৈছে যিবোৰ মানুহে এই পাইপ মানে পানী টেংকিৰ পাইপ চাইপ লগোৱাৰ কাম কৰে ঠিক আছে গেছ লিক হ'লে মানে গেছৰ পাইপবোৰ ঠিক ঠাক কৰে হয়নে নহয় এনেকুৱা ধৰণৰ মানুহক প্লাম্বাৰ বুলি কয় তাৰপিছত এই মানুহজনে কৈছে আৰু মই এজন প্লাম্বাৰ মই কি কৈছোঁ পানী পাইপ ঠিক কৰোঁ বুলি কৈছে ঠিক আছে ৰিপেয়াৰ নহ'লে ফিটিং কৰে ঠিক কৰে নতুবা এইটো ফিটিং কৰে হৈ গ'ল নেক্সট এজন হৈছে আমাৰ তেওঁ কৈছে দেই আই এম এ গ্ৰ'চাৰ মই কি আছে তেওঁ এজন গেলামালৰ দোকানীক আমি কি বুলি ক'ম ইংৰাজীত গ্ৰ'চাৰ বুলি ক'ম দেই মনত ৰাখিবা তোমালোকে গেলামালৰ দোকানীজনক আমি ক'ম গ্ৰ'চাৰ ইংৰাজীত ঠিক আছে আই চেল ফুড এণ্ড আনাদাৰ থিংছ ইউজ এট হোম মই খাদ্য সামগ্ৰী আৰু ঘৰত ব্যৱহাৰ হোৱা বস্তুবোৰ বিক্ৰী কৰোঁ বুলি কৈছে হয়নে নহয় গেলামালৰ দোকানী কি বিক্ৰী কৰে খোৱা খাদ্য বস্তু চাউল হয়নে নহয় চাউল ৰুটি এইবোৰ বিক্ৰী কৰে মানে আটা লগতে কি কৈছে ঘৰত যিবোৰ বস্তু আমাৰ ব্যৱহাৰ হয় যেনে কলগেট হয়নে নহয় মানে টুথপেষ্ট আকৌ ব্ৰাছ চাবোন এনেকুৱা ধৰণৰ বস্তু বিক্ৰী কৰোঁ বুলি কৈছে নেক্সট লাষ্টজনে কৈছে আই এম এ
হকাৰ্ছ ঠিক আছে হকাৰ সেইটো মনত ৰাখিবা দেই হকাৰ্ছ মানে হৈছে এই যিজন মানুহে ৰাতিপুৱা যে আমাক আহি বাতৰি দিয়ে যি ঠিক আছে এইটো অসমীয়াত শব্দ এটা থাকিব পাৰে দেই তোমালোকে এইটো চাই ল'বা মানে যিজন মানুহে আমাক বাতৰি দিয়েহি তেওঁক কয় ইংৰাজীত হকাৰ্ছ বুলি কয় ঠিক আছে আই ব্ৰিং নিউজ পেপাৰ তেওঁ এটা নিয়ম কৈছে নিজকে কৈছে আৰু মই হকাৰ্ছ মই ৰাতিপুৱা তোমালোকৰ কাৰণে আপোনালোকৰ কাৰণে বাতৰি কাকত আনো বুলি কৈছে ঠিক আছে এতিয়া তোমালোকে ইয়াৰ দ্বাৰা আমি কি শিকিলোঁ যে ইয়াৰ দ্বাৰা আমি শিকিছোঁ যে মানুহৰ প্ৰফেশ্যন যেনিবা এতিয়া কোনোবা যদি এজন শিক্ষক হয় তাক ইংৰাজীত কি কয় টিচাৰ বুলি কয় কোনোবা এজন চিকিৎসক তেওঁক ইংৰাজীত কয় ডক্টৰ একেদৰে যিজন মানুহে গাখীৰ বিক্ৰী কৰে তেওঁক মিল্কমেন বুলি কয় মনত ৰাখিবা যিজনে গাড়ী ঠিক ঠাক কৰে তেওঁক কয় কাৰ মেকানিক যিগৰাকীয়ে মাছ বা যিজনে মাছ বিক্ৰী কৰে তেওঁক কয় ফিছ মংগাৰ মনত ৰাখিবা দেই যিয়ে কাপোৰ বিক্ৰী কৰে তেওঁক কয় ক্লথ মাৰ্চেণ্ট যিয়ে উকিল কৰে ওকালতি কৰে তেওঁক উকিল যিয়ে পানীৰ পাইপ ঠিক কৰে তেওঁক কয় প্লাম্বাৰ ঠিক আছে যিজনে গেলামালৰ দোকান দিয়ে তেওঁক গ্ৰ'চাৰ আৰু যিজনে ৰাতিপুৱা আমাক বাতৰি কাকত দিয়েহি এজন হৈছে হকাৰ ঠিক আছে গতিকে এই প্ৰফেশ্যনৰ নামবোৰ তোমালোকে মনত ৰাখিবা আৰু এনেকুৱা বহুত প্ৰফেশ্যন আছে নহয় শিক্ষকক কয় টিচাৰ ডক্টৰক মানে কি কয় চিকিৎসকক কয় ডক্টৰ একেদৰে আমাৰ যিগৰাকীয়ে টিউশ্যন লয় তেওঁক কয় টিউটৰ হয়নে নহয় তেনেকুৱা আমাৰ বহুত প্ৰফেশ্যন আছে যিজনে খেতি কৰে তেওঁক কয় ফাৰ্মাৰ হয়নে যিগৰাকীয়ে ৰ'বা দেই যিগৰাকী মানে কি ক'ম বুলি ভাবিছিলোঁ যিগৰাকী মানে খানা মানে ভাত ৰান্ধে যে ৰান্ধনি কয় কুক বুলি কয় হয়নে নহয় তেনেকুৱা ধৰণৰ মানুহৰ প্ৰফেশ্যন মানুহৰ যিটো বৃত্তিবোৰৰ ইংৰাজী নামবোৰ আমি এনেকৈ জানিবলৈ শিকিব লাগিব দেই ঠিক আছে এতিয়া আমাৰ ইয়াতে এটা পাঠ এটা আছে সাধু এটা আছে মানে এই সাধুটো আমি পঢ়িম চাবা দেই নাও ৰিড দিছ ষ্টৰি এবাউট এ ফাৰ্মাৰ এণ্ড হিজ 4 সন ঠিক আছে ইয়াতে এটা সাধু এটা পঢ়িব কৈছে কাৰ বিষয়ে কাৰ সাধু এজন ফাৰ্মাৰ মানে হৈছে খেতিয়ক আৰু তেওঁৰ 4জন পুত্ৰৰ সাধু ঠিক আছে তো সাধুটোৰ নাম কি হ'ব এজন খেতিয়ক আৰু 4জন পুত্ৰ ঠিক আছে মই এটা সাধুটো পঢ়ি কৈ যাম তোমালোকে ভালকৈ মন দি শুনি যাবা Once upon a time there was a old farmer ঠিক আছে এক সময়ৰ কথা তাতে এজন কি আছিলে এজন old মানে হৈছে বুঢ়া দেই বয়সত অকণমান মানে বাঢ়িল আৰু বুঢ়া এজন খেতিয়ক এজন আছিলে বুলি কৈছে He had 4 clever sons তেখেতৰ আকৌ 4জন ক্লেভাৰ মানে হৈছে বুদ্ধিয়ক 4জন বৰ বুদ্ধিয়ক ল'ৰা আছিলে বুলি কৈছে পুত্ৰ আছিলে 4জন পুত্ৰ আছিলে ঠিক আছে They had different profession এই 4জনৰে different profession মানে হৈছে বৃত্তি হয়নে না মই কৈছোঁ না যিনে যি কাম কৰে সেইটো প্ৰফেশ্যন বুলি কয় উদাহৰণস্বৰূপে যদি তোমাৰ দেউতাই যদি শিক্ষক কৰে তেওঁৰ বৃত্তিটো বা প্ৰফেশ্যনটো কি হ'ব শিক্ষক হ'ব বা ইংৰাজীত ক'লে টিচাৰ হ'ব হয়নে নাই বা তোমাৰ মায়ে যদি এগৰাকী যদি চিকিৎসক হয় তেনে তেওঁৰ প্ৰফেশ্যনটো কি হ'ব ডক্টৰ হ'ব তেনেকুৱা ধৰণৰ গতিকে এই বুঢ়াজনৰ যে এই চোৱাচোন চিত্ৰটো চোৱাচোন মই এইটো দেখাই আছোঁ এই চিত্ৰই বুঢ়াজনৰ 4জন পুত্ৰ দেখিছেনে এজন হয় না এই 4জন পুত্ৰ তেওঁলোকৰে চবৰে বেলেগ প্ৰফেশ্যন মানে বেলেগ বৃত্তি বুলি কৈছে এতিয়া কি বৃত্তি কৰে কি প্ৰফেশ্যন কৰে এইটো আমি যেটা চাম দেই দ্য এল্ডেষ্ট সন ৱাজ ডক্টৰ আটাইতকৈ ডাঙৰ ল'ৰাজন ডক্টৰ কৰিছিলে বুলি কৈছে ঠিক আছে দ্য ছেকেণ্ড সন ৱাজ লয়াৰ দ্বিতীয়জন পুত্ৰই কি কৰিছে কি পুত্ৰজনৰ প্ৰফেশ্যন বৃত্তিটো আছিলে বোলে উকিল দ্য থাৰ্ড সন ৱাজ ফাৰ্মাৰ তৃতীয় পুত্ৰজন আকৌ খেতিয়ক আছিলে ফাৰ্মাৰ ঠিক আছে এণ্ড দ্য য়ংগেষ্ট সন ৱাজ এ ক্লথ মাৰ্চেণ্ট আৰু একেবাৰে শেষৰজন 4 নম্বৰ পুত্ৰজন আছিলে ক্লথ মাৰ্চেণ্ট কাপোৰৰ বেপাৰী বাট দ্য সন কোৱাৰেল উইথ ইচ আদাৰ অল দ্য টাইম দিছ মেড দ্য ফাৰ্মাৰ ছেড কিন্তু কি বুলি কৈছে যে এই বুঢ়া খেতিয়কজনৰ মানে ল'ৰাকেইজনৰ মাজত বৰ বেছি মিল নাছিলে তেওঁলোকে সদায় কাজিয়া পেচালেই কৰি থাকে বুলি কৈছে সেই কথাটো লৈ পিনি আমাৰ খেতিয়কজন সদায় বৰ দুখত থাকে বুলি কৈছে মানে বৰ মানে দুখ কৰে মানে যে তেওঁ ল'ৰাবোৰৰ মাজত মিলা প্ৰীতি নাই বুলি তেওঁ বৰ দুখ কৰিছিলে কৈছে ঠিক আছে ওৱান ডে দ্য ফাৰ্মাৰ কল দ্য সন এদিনাখন কি কৰিলে খেতিয়ক মানে বুঢ়া খেতিয়কজনে আটাইবোৰ পুত্ৰকে মাতি আনিলে কৈছে হি গেভ দেম এ বান্ডল অফ ষ্টিক টাইট উইথ এ ৰফ এয়া চিত্ৰ চোৱাচোন ভালকৈ এই বুঢ়াজনে এই আটাইকেইজন ৰ'বা এই বুঢ়াজনে আটাইজন পুত্ৰ মাতি পিনি এনেকুৱা এটা বান্ডল অফ ষ্টিক মই দেখিছেনে একমুঠা কি দিলে খৰি দিলে ঠিক আছে বা লাঠি দিলে হ'ব একমুঠা কি দিছে লাঠি দিলে বুলি কৈছে ঠিক আছে হি আস্কড দেম টু ব্ৰেক ইট আৰু কি ক'লে যে বুঢ়াজনে এই বুঢ়া খেতিয়কজনে আটাইকেইজন পুতেকক ক'লে যে তোমালোকে এইটো ভাঙি দিয়া বুলি কৈছে ঠিক আছে এতিয়া চোৱা নেক্সট আকৌ আমি পঢ়িছোঁ ইচ ওৱান ট্ৰাইড
বাট কুড নট ব্ৰেক প্ৰতিজন ল'ৰাই কি কৰিলে এই লাঠি যে দিলে এই লাঠি মুঠাটো যে দিলে হয়নে নহয় তো ভাঙিবলৈ চেষ্টা কৰিলে কিন্তু কোনো এজনেও ভাঙিব নোৱাৰিলে ঠিক আছে দেন দ্য ফাৰ্মাৰ আনটাইড দ্য বান্ডল এণ্ড গেভ দেম ইচ ওৱান এ ছিংগল ষ্টেক তাৰপৰা কি কৰিলে বুঢ়াজনে কি কৰিলে লাঠিবোৰ যে এক মুঠা বান্ধি আছিলে বান্ধি থোৱাটো খুলি মেলি প্ৰতিজনকে এটা এটা লাঠি বা এটা এটা খৰি দি দিলে বুলি কৈছে তাৰপৰা হি ছেড নাও ব্ৰেক দ্য ষ্টিক এতিয়া তোমালোকে কাম কৰা এই লাঠিটো ভাঙা বুলি কৈছে ঠিক আছে প্ৰতিজনে অথনি প্ৰথমতে দিওঁতে এক মুঠা আছিলে এবাৰ দিওঁতে কি কৰিলে মুঠাটো খুলি মেলি এটা এটাকে লাঠি ল'ৰাবোৰক দিলে তাৰপৰা ভাঙিব কৈছে দেই দিছ টাইম দ্য ছন ইজিলি ব্ৰক দ্য ষ্টিক এবাৰ কি হ'ল এইবাৰ কি কৰিলে ল'ৰাবোৰে ল'ৰা চাৰিজনে যিহেতু এডাল এডালে পালে নহয় লাঠি আছিলে প্ৰতিটো লাঠিকে চবেই এটা এটাকে ধুনীয়াকৈ সহজতে ভাঙি দিলে বুলি কৈছে ঠিক আছে এতিয়া চোৱা দ্য ফাৰ্মাৰ ছেড এতিয়া বুঢ়া খেতিয়কজনে কৈছে দেই ৱেন দ্য ষ্টিক ৱে ট্ৰাইড ইন এ বান্ডল যেতিয়া লাঠিবোৰ একেলগে মুঠা হৈ আছিলে মুঠাকে বান্ধি থোৱা আছিলে ইউ কুড নট ব্ৰেক দেম তোমালোকে কোনো এইটো ভাঙিব নোৱাৰিলা ঠিক আছে বাট ৱেন আই গেভ ওৱান ষ্টিক টু ইচ অফ ইউ কুড ইজিলি ব্ৰেক ইট হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড ফ্ৰম দিছ এতিয়া চোৱা বুঢ়াজনে বৰ ধুনীয়া কথা এটা কৈছে দেই তোমালোকে মন দিবা কৈছে যে যেতিয়া লাঠিবোৰ একমুঠা হৈ আছিলে একগোট হৈ একেলগে বান্ধি থোৱা আছিলে তেতিয়া তোমালোকে ভাঙিব চেষ্টা কৰিও ভাঙিব নোৱাৰিলা বুলি ল'ৰাবোৰক বুঢ়াজনে কৈ আছে ঠিক আছে মন দিবা কি বুলি কৈছে আকৌ এবাৰ কৈছোঁ যে বুঢ়া খেতিয়কজনে ল'ৰাবোৰক এটা কৈছে যে যিটো লাঠিবোৰ এটা ভাঙিলে আৰু তাৰপিছত এতিয়া ল'ৰাবোৰক বুজাইছে যে তোমালোকে দেখিলা নহয় যেতিয়া লাঠিবোৰ একমুঠা হৈ বান্ধি থোৱা আছিলে তেতিয়া তোমালোকে আটাইকেইজনে ভাঙিব চেষ্টা কৰিও ভাঙিব নোৱাৰিলা কিন্তু যেতিয়া মই লাঠিবোৰ মুঠিটো খুলি মেলি তোমালোকে এটা এটাকৈ দিলোঁ ছিংগুলে মানে এটা এটা কৰি দিলোঁ তেতিয়া তোমালোকে সহজে এইটো ভাঙিব পাৰিলা তাৰপৰা তোমালোকে কি বুজিলা বুলি এতিয়া বুঢ়া খেতিয়কজনে ল'ৰাবোৰক সুধিছে তেতিয়া নিশ্চয় এতিয়া ল'ৰাবোৰে বুজি পাইছে যে যেতিয়া বস্তুবোৰ একমুঠ হৈ থাকে তেন্তে তাক মানুহে সহজে ভাঙিব নোৱাৰে আৰু যেতিয়াই মানে এই একমুঠ হোৱাৰ পৰা মানুহ আঁতৰি যায় তেতিয়া মানুহে সহজে মানে লাঠিটো ভাঙিব পাৰে তাৰমানে মানুহৰ ক্ষেত্ৰতো এনেকুৱা হয় যদি তোমালোক চাৰিজন ল'ৰা ছোৱালী যদি একগোট হৈ থাকে তেতিয়া তেওঁলোকক কোনেও একো অনিষ্ট কৰিব নোৱাৰিব আৰু যদি প্ৰতিজনে সিজনে যদি কাজিয়া লাগি থাকে তেতিয়া বেলেগ মানুহে তেওঁলোককো কি কৰিব পাৰিব অনিষ্ট কৰিব বা তেওঁলোকক আক্ৰমণ কৰিবলৈ সহজ হ'ব হয়নে নহয় সেই কথাটোকে মানে আমাৰ বুঢ়া খেতিয়কজনে বুজাবলৈ চেষ্টা কৰি আছে মানে ঠিক আছে এতিয়া ল'ৰা ছোৱালীয়ে মানে বুঢ়াজনৰ মানে দেউতাকৰ কথা শুনি পিনি তেওঁলোকক এতিয়া ৰিপ্লাই দিছে দেই দ্য অল ছন ৰিপ্লাইড আটাইতকৈ ডাঙৰ ল'ৰাজনে উত্তৰ দিছে ঠিক আছে এজ লং এজ ইউ টুগেডাৰ ন' ওৱান কেন হাৰ্ট আছ ইফ উই কোৱাৰেল উই উইল অলৱেজ বি আনহেপি এতিয়া এইটোৱেই এতিয়া আমাৰ ডাঙৰ ল'ৰাজনে কৈছে যে দেউতাকৰ উদ্দেশ্য কি কৈছে যে দেউতা আমি ইয়াৰ পৰা বুজি পালোঁ যে যদি আমি একগোট হৈ থাকোঁ আমি চাৰিজন ভাই ককায়ে যদি একগোট হৈ থাকিব পাৰোঁ তেতিয়া কোনো একো আমাক অনিষ্ট বা হাৰ্ট মানে কোনো একো আমাক আঘাত দিব নোৱাৰিব আৰু যদি আমি সদায় নিজৰ মাজতে এনেকৈ যদি কাজিয়া হৈ লাগি থাকোঁ তেতিয়া আমি সদায় কোনোদিনে আমি সুখত থাকিব নোৱাৰিম বুলি কৈছে মানে কথাটো মানে বুজি পাইছে আৰু অনুতপ্ত হৈছে ল'ৰাবোৰৰ সেইকাৰণে দেউতাকক কৈছে আৰু The sons promised their father that they would not quarrel anymore. The father was happy. যেহেতু দেউতাকৰ কথাটো আৰু তেওঁলোকে বুজি পালে যে মানে উদাহৰণস্বৰূপে যেতিয়া বস্তুটো দেখিলে গম পালে আৰু তেওঁলোকে বুজি পালে সেইকাৰণে তেওঁলোকে প্ৰমিছ কৰিলে যে দেউতাকক তেওঁলোকে প্ৰতিশ্ৰুতি দিলে বা প্ৰতিজ্ঞা দিলে যে আজিৰ পৰা আমি আৰু আমাৰ মাজত আৰু কেতিয়াও কাজিয়া নকৰোঁ বুলি ক'লে সেই কথাটো শুনি পিনি আমাৰ এই বুঢ়া খেতিয়কজনে মানে ল'ৰাবোৰৰ দেউতাকজনে বৰ সুখ পালে আৰু আগলৈ তেওঁ বৰ সুখ মনে থাকিবলৈ আৰম্ভ কৰিলে বুলি কৈছে তো সেইটোৱে আছিলে আমাৰ এই সাধুটো ঠিক আছে সাধুটো আকৌ মই থুলমূলকৈ কৈ দিছোঁ এজন বুঢ়া খেতিয়ক আছিলে তেখেতৰ ল'ৰা চাৰিজন ঠিক আছে এই ল'ৰা চাৰিজনৰ প্ৰতিজনেৰে বৃত্তি মানে প্ৰফেশ্যন মানে কাম কৰা যিটো ফিল্ডটো মানে কাম কৰাৰ বেলেগ বেলেগ জেগাত কাম কৰে ঠিক আছে এজনে কৰে ডক্টৰ ডাঙৰজনে কৰে ডক্টৰ ঠিক আছে দ্বিতীয়জনে কৰে উকিল মনত ৰাখিবা তৃতীয়জনে কৰে খেতিয়ক আৰু লাষ্ট চতুৰ্থজন মানে 4 নম্বৰ পুত্ৰটোৱে কৰিছিলে কাপোৰৰ বেপাৰী ঠিক আছে কিন্তু এই চাৰিজন পুতেকৰ মাজত বৰ মিল নাছিলে তেওঁলোকে সদায় সিজনৰ লগত কাজিয়াই কৰি থাকে ঠিক আছে তো সেই কথাটো লৈ পিনি আমাৰ বুঢ়া খেতিয়কজন মানে বাপেকজন মানে দেউতাকজন সদায় কি থাকে মানে মনটো মানে বেয়া লাগি থাকে সেই বিষয়টোৰ কাৰণে গতিকে এদিন তেওঁ কি কৰিলে গোটেই চাৰিজন ল'ৰাক মাতি আনি পিনি কি কৰিলে এটা এক মুঠা বান্ধি থোৱা ঘড়ী লাঠি এটা তেহেঁতক দি পিনি ক'লে যে তোমালোকে এইটো এজন কৰি ভাঙিব চেষ্টা কৰা বুলি ক'লে তো প্ৰতিজন ল'ৰাই একমুঠা যিটো লাঠিটো ভাঙিব চেষ্টা কৰিছিল লাঠিবোৰ কিন্তু ভাঙিব নোৱাৰিলে তো এইবাৰ
যেহেতু তেওঁলোকে ভাঙিব নোৱাৰিলে সেইকাৰণে বুঢ়া খেতিয়কজনে কি কৰিলে মানে দেউতাকজনে লাঠি মুঠাটো খুলি পিনি প্ৰতিজনকে এডালে লাঠি দিলে তাৰপৰা ক'লে যে এবাৰ ভাঙি দিয়া এটা ভাঙি চোৱাচোন বুলি ক'লে তেতিয়া কি কৰিলে যিহেতু এডালে লাঠি আছিলে না গতিকে তেওঁলোকে এইটো সহজে ভাঙি দিলে তো তেতিয়া বুঢ়া খেতিয়কজন মানে আৰু তেওঁলোকৰ দেউতাকে ক'লে যে ইয়াৰ পৰা তোমালোকে কি বুজিলা যে যেতিয়া মানুহ তোমালোকে যে লাঠিটো যেতিয়া মুঠাই থাকিলে তেতিয়া ভাঙিব নোৱাৰিলা আৰু এতিয়া তোমালোকক যেতিয়া এডাল কৰি দিলোঁ তোমালোকে এইটো সহজে ভাঙি দিলা তাৰমানে ইয়াৰ পৰা তোমালোকে কি বুজিলা বুলি তেওঁ সুধিলে ল'ৰাবোৰক তেতিয়া ল'ৰাবোৰৰ ভিতৰত ডাঙৰ ল'ৰাজনে উত্তৰ দিলে যে দেউতা আমি ইয়াৰ পৰা এইটোৱে বুজিলোঁ যে আমি যেতিয়ালৈকে চাৰিজনে একগোট হৈ থাকিম তেতিয়া আমাক কোনেও একো আঘাত কৰিব নোৱাৰে ঠিক আছে আৰু যদি আমি এনেকৈয়ে যদি কাজিয়া লাগি থাকোঁ আমি সদায় কি হ'ব আমি কেতিয়াও সুখত থাকিব নোৱাৰিম আৰু আমাক অন্য মানুহেও আমাক আঘাত কৰিবলৈ সহজ হ'ব গতিকে আজিৰ পৰা আমি আপোনাক প্ৰতিজ্ঞা দিছোঁ বা প্ৰতিশ্ৰুতি দিছোঁ যে আগলৈ আমি এনেদৰে আৰু কাজিয়া কৰি নাথাকোঁ আমি সদায় মিলা প্ৰীতিৰে থাকিম বুলি দেউতাকক কৈ দিয়ে সেই কথাটো শুনি দেউতাকে বৰ সুখ পায় তো সেইটোৱে আছিলে আমাৰ সাধু ঠিক আছে এতিয়া আমি এক্টিভিটিটো আৰম্ভ কৰিম তো প্ৰথম হৈছে আমাৰ এক্টিভিটি নম্বৰ 1 লেটছ সি হাউ মাছ উই হেভ আণ্ডাৰষ্টেণ্ড চাওঁচোন আমি এই সাধুটো কিমান বুজি পালোঁ ঠিক আছে 1 নম্বৰ এইটো প্ৰশ্ন আছে আমি উত্তৰবোৰ লিখিব লাগে এটা প্ৰথম প্ৰশ্ন হাউ মেনি চন ডিড দ্য ফাৰ্মাৰ হেভ খেতিয়কজনৰ মুঠ কিমানজন ল'ৰা আছিলে কৈছে তো কিমানজন আছিলে 4জন আছিলে চ' আমি লিখিব লাগিব আনচাৰ মই লিখি দিছোঁ দেই দেয়াৰ আৰ তোমালোকে চাই ল'বা দেয়াৰ আৰ 4 চন ডিড দ্য ফাৰ্মাৰ হেভ ঠিক আছে দেয়াৰ আৰ 4 চন খেতিয়কজনৰ 4জন পুত্ৰ আছিল তো চন এইটো চনটো ভুল হৈছে 4 চন এছ হ'ব লাগে চনছ ঠিক আছে ডিড দ্য ফাৰ্মাৰ হেভ নেক্সট প্ৰশ্ন হোৱাট ৱাজ দ্য প্ৰফেশ্যন অফ দ্য এল্ডেষ্ট চন প্ৰথমজন পুত্ৰৰ প্ৰফেশ্যন বৃত্তিটো কি আছিলে মানে তেওঁ কি কৰিছিলে কৈছে গতিকে আনচাৰ হ'ব ইয়াৰ প্ৰথমজন পুত্ৰ ডক্টৰ কৰিছিলে হয়নে নহয় মই কৈছোঁৱে তোমালোকক চ' দ্য profession of eldest অলপ ভালকৈ লিখিব লাগিব ন eldest son was ডক্টৰ তেখেত এজন ডক্টৰ আছিল চিকিৎসক আছিলে হৈ গ'ল নেক্সট সিটো চোৱা হোৱাট ডিড দ্য চন ডু উইথ ওৱান আদাৰ ল'ৰা কেইজনে সিজনে এজনৰ লগত কি কৰিছিলে বুলি কৈছে তো ইজনে হাজনৰ লগত তেওঁলোকে কি কৰিছিলে কাজিয়া কৰিছিলে তেওঁলোকৰ মাজত কিতাপ মিলা প্ৰীতি নাছিলে তো আনচাৰটো হ'ব মই লিখি দিছোঁ দ্য চন ডু কোৱাৰেল মানে হৈছে কাজিয়া দেই কোৱাৰেল ঠিক আছে কোৱাৰেল উইথ ওৱান আনাদাৰ ল'ৰাবোৰে সিজনে আনজনত অকল কাজিয়াই লাগিছে বুলি কৈছে ঠিক আছে নেক্সট লাষ্ট প্ৰশ্ন হোৱাট ডিড দ্য চন প্ৰমিছ দেয়াৰ ফাদাৰ শেষত ল'ৰাবোৰে দেউতাকক কি বুলি প্ৰমিছ মানে প্ৰতিজ্ঞা ঠিক আছে মানে প্ৰতিশ্ৰুতি দিলে চ' লাষ্টত তেওঁলোকে আৰু কাজিয়া নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিলে হয়নে নহয় চ' দ্য চনছ প্ৰমিছ দেয়াৰ ফাদাৰ্ছ টু নট কোৱাৰেল এইটো কোৱাৰেল এইটো চিংগুল হ'ব দেই নট টু কোৱাৰেল এনি মোৰ আগলৈ আৰু কাজিয়া নকৰোঁ বুলি দেউতাকক প্ৰতিশ্ৰুতি দিয়ে এনি মোৰ সেইটো হৈছে আমাৰ ডিটোৰ আনচাৰ তোমালোকে এবাৰ ভালকৈ চাই লোৱা দৰকাৰ পৰিলে এইটো ভিডিঅ'টো প'ষ্ট কৰি ৰখাই লৈ পিনি লিখি ল'বা দেই বহীত লিখিবা এইটো প্ৰশ্নটো পাতি পিনি উত্তৰো লিখিবা হৈ গৈছে ন এতিয়া আমি যাম এক্টিভিটি নম্বৰ 2 ঠিক আছে ফিল ইন দ্য ব্লেংক বক্সেছ উইথ দ্য নেম অফ দ্য প্ৰফেশ্যন এই ইয়াতে এজন বৃত্তিৰ বিষয়ে কৈছে এই বৃত্তি মানে তেওঁ এটা হাতৰ হিচাপে দিছে আৰু মানে বৃত্তিটোৰ বিষয়ে হিণ্টছ দিছে এই মানুহজনৰ কথা কৈছে দেই এই হিণ্টছটো লৈ পিনি আমি কি তেওঁ বৃত্তিটো লিখিব লাগে প্ৰফেশ্যনটো লিখিব লাগে হয়নে নহয় আই ৱৰ্ক অন দ্য ফাৰ্ম মই কি কৈছে মই খেতিত মানে পথাৰত কাম কৰোঁ বুলি কৈছে ঠিক আছে আই চ' চিট মই গুটি সিঁচো আই গ্ৰ' ক্ৰপ মই ক্ৰপ মানে হৈছে কি হ'ব এতিয়া শস্য কি কৰোঁ উৎপাদন কৰোঁ বুলি কৈছে তো হু এম আই মই কোন হয় বুলি কৈছে
ঠিক আছে তো তেওঁ কিয় মই খেতিয়ক হ'ব যাক আমি ইংৰাজীত ক'ব ফাৰ্মাৰ FARMER ফাৰ্মাৰ এই কি প্ৰফেশ্যন এইটো কয় প্ৰফেশ্যনটো খেতিয়কৰ প্ৰফেশ্যন ঠিক আছে হৈ গ'ল নেক্সট গৈছোঁ আমি কুৱেশ্যন নম্বৰ 3 মেক এ চেণ্টেন্স উইথ দ্য ফলোয়িং ৱৰ্ড তলত কিছুমান শব্দ ৱৰ্ড কিছুমান দিছে শব্দ কিছুমান দিছে সেই শব্দবোৰ ব্যৱহাৰ কৰি আমি বাক্য বনাব লাগে অল মানে হৈছে আমাৰ বুঢ়া মানে বয়স হৈ যোৱা মানুহক অল বুলি কয় ঠিক আছে ক্লেভাৰ মানে হৈছে বুদ্ধিয়ক অল্ডেষ্ট মানে একেবাৰে আৰু বুঢ়া ইয়ংগাৰ মানে হৈছে ডেকা ঠিক আছে দ্য এনেকৈ লিখিব পাৰা এক নম্বৰটো লিখিছোঁ দ্য ফাৰ্মাৰ এনেকৈ লিখিব পাৰা দেয়াৰ ৱাজ এ অল্ড ফাৰ্মাৰ ঠিক আছে অল্ড ফাৰ্মাৰ এজন কি আছিলে বুঢ়া খেতিয়ক এজন আছিলে ঠিক আছে এইটো নেক্সট আছে ক্লেভাৰ মানে বুদ্ধিয়ক গতিকে আমি এনেকৈ লিখিব পাৰোঁ এই যে বুঢ়াৰ মানে আমাৰ বুঢ়া খেতিয়কজনৰ ল'ৰাবোৰ বুদ্ধিয়ক আছিলে নহয় দ্য sons of farmer was very clever ঠিক আছে বুঢ়া খেতিয়কজনৰ ল'ৰাবোৰ বৰ বুদ্ধিয়ক আছিল বুলি বাক্য এটা দিছোঁ ঠিক আছে অল্ডেষ্ট লৈ এটা বাক্য এটা মানে আৰু বুঢ়াতকৈ বুঢ়া মানে গতিকে আমি এনেকৈ লিখিব পাৰোঁ মাই চাবা দেই বাক্য এটা বনাবহে লাগে মাই grandfather is oldest no oldest among our family তাৰমানে কি কৈছোঁ যে মোৰ ককা আমাৰ পৰিয়ালৰ আটাইতকৈ বুঢ়া মানে আটাইতকৈ মানে বয়সীয়াল ব্যক্তি ঠিক আছে মাই গ্ৰেণ্ডফাদাৰ ইজ অল্ডেষ্ট এমং আৱাৰ ফেমিলি ঠিক আছে ইয়ংগাৰ মানে আটাইতকৈ সৰু ইয়ং মানে দেখাটো বুজায় মানে সৰুটো বুজায় আৰু গতিকে মাই এনেকৈ লিখিব পাৰা মাই চিষ্টাৰ একেই সৰু লিখিছোঁ চিষ্টাৰ ইজ ইয়ংগাৰ ঠিক আছে ইয়ংগাৰ দেন মি ঠিক আছে মোৰ ভণ্টি মোতকৈ সৰু ঠিক আছে মাই চিষ্টাৰ ইজ ইয়ংগাৰ দেন মি এই দেনটো এইটো হ'ব লাগে দেই এইটো চাবা স্পেলিং কিছুমান কেতিয়াবা ভুল হৈ যায় মন দি যাবা ঠিক আছে এইটো হৈছে আমাৰ এক্টিভিটি নম্বৰ 3 সলিউশ্যন লিখিলোঁ এতিয়া আমি যাম এক্টিভিটি নম্বৰ 4 এক্টিভিটি নম্বৰ 4 কি কৈছে চাওঁ দেই দ্য ফলোয়িং চেণ্টেন্স আৰ নট ইন অৰ্ডাৰ এৰেঞ্জ দেম একৰ্ডিং টু দ্য ষ্টৰি এণ্ড ৰাইট ইয়াতে বাক্য কিছুমান আছে এইবোৰ মানে খেলি মেলি কি আছে মানে কোনোবাই যিটো ওপৰত থাকিব লাগে এইটো তলত আছে যিটো তলত থাকিব লাগে এইটো ওপৰত আছে তাৰমানে খেলি মেলি কি আছে এইখিনি আমি এতিয়া যে সাধুটো পঢ়ি আহিলোঁ বুঢ়া খেতিয়ক আৰু আমাৰ এজন ল'ৰাবোৰৰ পুত্ৰৰ যিটো সাধু পঢ়ি আহিলোঁ সেইমতে আমাক এৰেঞ্জ কৰিব গৈছে গতিকে প্ৰথমটো কি কৈছে দ্য ফাদাৰ আনটাইড দ্য বাণ্ডেল এণ্ড গেভ ইচ ওৱান অফ এ ছিংগল ষ্টিক দেয়াৰ ৱাজ এ ফাৰ্মাৰ প্ৰথমতে কৈছে যে খেতিয়কজনে ল'ৰাবোৰৰ মানে যিটো লাঠিৰ মুঠাটো খুলি মেলি দিছিলে এটাকে বুলি কৈছে দ্বিতীয়তে কৈছে দেয়াৰ ৱাজ এ ফাৰ্মাৰ এজন খেতিয়ক আছিল ঠিক আছে দ্য চন কোৱাৰেল উইথ ইচ আদাৰ হি হেড এ 4 চন ঠিক আছে আকৌ এই 3 নম্বৰতে কৈছে যে ল'ৰাবোৰে সিজনে সিজনৰ লগত কাজিয়া কৰি থাকে এই 4 নম্বৰতে কৈছে যে তেওঁ 4জন পুত্ৰ আছিলে 5 নম্বৰতে কৈছে যে দ্য ফাদাৰ আস্কড দেম টু ব্ৰেক দ্য বাণ্ডল অফ ষ্টিক দেউতাকে তেওঁলোকক এক মুঠা খৰিটো ভাঙিবলৈ কৈছিলে গতিকে প্ৰথমটো কি হ'ব প্ৰথমটো আছিলে এজন খেতিয়ক আছিল গতিকে মই লিখিছোঁ 1 নম্বৰ লিখিব লাগিব বহি লিখিবা তোমালোকে দেয়াৰ ৱাজ এ ফাৰ্মাৰ এইটো 1 নম্বৰ আৰু 2 নম্বৰটো কি হ'ব তো তেওঁৰ কি আছে 4জন পুত্ৰ আছিল এইটো হ'ব 2 নম্বৰ ঠিক আছে মই নাম্বাৰিং দি দিছোঁ এইটো 1 নম্বৰ এইটো 2 নম্বৰ চাবা দেই এইটো 3 নম্বৰ হ'ব আৰু এইটো হ'ব আমাৰ এইটো 4 নম্বৰ হ'ব এইটো হ'ব আমাৰ 5 নম্বৰ ঠিক আছে এইটো 2 নম্বৰ হ'ব আমাৰ হি হেড 4 চন তেওঁৰ 4জন পুত্ৰ আছিল 3 নম্বৰ লিখিছোঁ ইয়াতে 3 নম্বৰটো কি হ'ব দ্য চন কোৱাৰেল উইথ ইচ আদাৰ দ্য চনছ কোৱাৰেল উইথ ইচ আদাৰ 4 নম্বৰটো কি হ'ব দ্য ফাদাৰ আস্কড দেম টু ব্ৰেক দ্য বাণ্ডেল অফ ষ্টিক দেউতাকে খৰি
মুঠাটো ভাঙিবলৈ কৈছিলে ask them to break the bundle of stick last 5 নম্বৰ কি থাকিলে হেকত বান্ডলৰ ষ্টিকৰ পিছত কি দিছিলে ভাঙিব নোৱাৰিলে গতিকে তেওঁলোকক মুঠিটো খুলি মিলি মুঠাটো খুলি মিলি এটা এটা কৰি দিছিলে ন এটো হ'ব the father untied the bundle and gave each one of the single stick the father untied the bundle and gave each one a single stick এই কেটা হৈছে ইয়াৰ আনসাৰ এক্টিভিটি নাম্বাৰ 4 দে তোমালোকে এটো চাই লোৱা প্ৰয়োজন সাপেক্ষে ৰখাই মিলি তোমালোকে এটো লিখি লবা আৰু এটো মই নাম্বাৰিং কৰি দিছো ইয়াতে নাম্বাৰিং কৰি দিছো ঠিক আছে হৈ গৈছে ন এটা আমি যাম এক্টিভিটি নাম্বাৰ 5 এক্টিভিটি নাম্বাৰ 5 টো এটা পোয়েম হয় ঠিক আছে আই এম এ লিটল টিপট মই এটা সৰু টিপট মানে আছে যত আমি চাহ বাকো হয় না নহয় যত মানে চাহটো ৰাখিমি চাহটো বাকো এটো কয় টিপট এয়া দেখিছনে চিত্ৰটো চোৱা তোমালোকে এটো হৈছে টিপট ঠিক আছে এটো এটা আমাৰ এটা কবিতা হয় কবিতাটো মই এটা হুল লগাই পঢ়িম তোমালোকে হুল লগাই পঢ়িবলৈ চেষ্টা কৰিবা ইয়াৰ পাছতে মই আকৌ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে এই কবিতাটো হুল লগাই গাই এটা ভংগিমা কৰি এটা ভিডিও এটা বনাইছে ঠিক আছে এই ভিডিওটো মই লগাই দিম তোমালোকে ভিডিওটো লগত চাই লবা দেই এটা চাম ভিডিওটো সৰি কবিতাটো মই এটা গাই দিছো ঠিক আছে কবিতাৰ নাম হৈছে আই এম এ লিটল টিপট আই এম নহয় সৰি এ লিটল টিপট মানে এটা সৰু টিপট চাহ বকা পাত্ৰ ঠিক আছে এটা চোৱা I am a little teapot, short and stout. Here is my handle and here is my spout. When the water is boiling, hear me shout. Tip me over and pour me out. ঠিক আছে আকৌ পঢ়িছো একচুয়ালি হুটো আৰু অকমান নোলালে বাৰ মই সবা আমি হুটো অলপ বেলেগকে বনাইছিলো তো এক্স্যাক্টলি হোৱা গনে বাৰ মই গাবলৈ চেষ্টা কৰিছো I am a little teapot এটা মিলিছে ঠিক আছে I am a little teapot short and stout here is my handle and here is my spout when the water is boiling hear me shout tip me over and pour me out হৈ গৈছে ঠিক আছে এটা আমি অৰ্থটো বুজিম চাবা দেই এটা প্ৰথমবাৰ অৰ্থটো বুজিম মই কৈ যাম আই এম এ লিটল টিপট মই কৈছে যে মই এটা সৰু চাহ বকা পাত্ৰ শৰ্ট এণ্ড ষ্টট মই এটা চাপৰ আৰু কি কৈছে হকত বুলি কৈছে ঠিক আছে হিয়াৰ ইজ মাই হেণ্ডেল এইটো চোৱা এইটো হেণ্ডেল এইডাল লিখিছেনে মই এই চিত্ৰটো চোৱা এইটো হৈছে হেণ্ডেল তাৰপিছত হিয়াৰ ইজ মাই ষ্টট হিয়াৰ ইজ মাই হেণ্ডেল হিয়াৰ ইজ মাই স্পট এইটো কৈ স্পট য'ৰ পৰা পানীটো মানে চাহটো ওলাব ন এইটো কৈ স্পট ঠিক আছে when the water is boiling যেতিয়া পানীটো বইল হ'ব গৰম হ'ব তেতিয়া কি হ'ব হিয়াৰ মি শট তেতিয়া মুখ চিঞৰি থকা শুনিবা বুলি কৈছে শাউট মানে চিঞৰা দেই মানে যেতিয়া পানী উতলি তেতিয়া বকবকাই থাকে না থাকে গতিকে সেই চিঞৰাটো কথা কৈছে ঠিক আছে টিপ মি অভাৰ মানে তেওঁ ঢাকনিটো খুলি দিব কৈছে ঠিক আছে এন ফৰ মি অন তাৰপৰ ঢাকনিটো খুলি দিব কৈছে আৰু তেওঁ কি কৈছে এটো বাকিব কৈছে বাকি দিয়াটো পৰ কৰা বুলি কয় দেই চাহ যে বাকে এটো পৰ বুলি কয় এটা বুজি পালা গতিকে এটা তোমালোকে এটো আছিল আমাৰ কবিতাৰ নাম দিছে এ লিটল টিপট ইয়াক আমি হুৰ লগাই গাবলৈ চেষ্টা কৰিলো লগতে এতিয়া অৰ্থ বুজিলো এটা আমি আমাৰ ছাত্ৰ ছাত্ৰী এটোকে হুৰ লগাই গাই পিনি ভিডিও কৰিছে এই ভিডিওটো তোমালোকে চাই লোৱা ইয়াৰ পিছত নেক্সট আকৌ আমি পৰৱৰ্তী এক্টিভিটি লৈ যাম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো চালা কেনেকুৱা পালা আমাক কমেন্ট বক্সত জনাবা যদি ভাল লাগে তাতে ভাল হৈছে বুলি লিখি দিবা তেতিয়া আমিও আমাৰ ছাত্ৰ ছাত্ৰীখিনিক আৰু উৎসাহিত কৰিব পাৰিম ঠিক আছে এতিয়া আমি গৈছো এক্টিভিটি নাম্বাৰ 6 ৰবা জো these are the rhyming words say them aloud তলৰখিনি এখিনি হৈছে rhyming word মানে একে সুৰ থকা শব্দ যেনে আউট সাউট স্টোট এই সব গুটেবোৰ লাষ্টত কি আছে অতি আছে নাই মানে এতে গতিকে ইয়াক যেতিয়া আমি প্ৰনাউন্স কৰিম যেতিয়া আমি কম লাষ্টত ওট হ'ব হয় না নহয় গতিকে আউট সাউট স্টোট তো এই শব্দবোৰ আমাৰ কাৰণে কি হ'ব ৰাইমিং ওয়ার্ড
হৈ গ'ল there is another word in the poem that rhyming with out south east out find them out and write it এই ওপৰত ইয়াতে out south east ৰ ওপৰত আৰু এটা শব্দ আছে বুলি কৈছে যেটো নেকি হেতৰ লগত ৰাইমিং কৰে হেতু আমাক ক'ব লাগিব কৈছে কবিতাটো চাই মিলি উলিয়াব কৈছে গতিকে কোনটো হয় এটা আমি এটা বিচাৰিব লাগিব ৰবা কবিতাটো যে চাম ভালকে এই শব্দটো এটা আমাক বিচাৰিব কৈছে এটা এই শব্দটো মই দেখিলো যদি তোমালোকে দেখিছা তেন্তে ক'ব পাৰিবা আমাক কি শব্দ দিছে ইয়াতে আউট টু দিছে আৰু কি দিছে সাউথ টু দিছে আৰু স্পট দিছে এটা নেক্সট যেটো ইয়াৰ লগত ৰাইমিং কৰা শব্দ দিছে স্পট এইটো হিয়াৰ ইজ মাই স্পট মানে এইটো কয় এইটো চোৱাচোন এই চিত্ৰটো চোৱা এইটো কয় স্পট বুলি কয় ঠিক আছে গতিকে নেক্সট শব্দটো কি হ'ব স্পট আসলে কি আছিল স্পট ঠিক আছে হিয়াৰ ইজ মাই হ্যান্ডেল এন্ড হিয়াৰ ইজ মাই স্পট ঠিক আছে এই মুছি দিও এখানে গতিকে আনসার ফাইন্ড দা ওয়ার্ড এন্ড রাইট ইট শব্দটো আমি উলিয়ালো এটো কি হ'ব আমাৰ আনসারটো স্পট হ'ব নেক্সট 7 সে এস ফাস্ট এজ ইউ ক্যান এটো তোমালোকে যিমান পাৰা তেনেকৈ স্পিডকে ক'বলৈ আমাক দিছে ঠিক আছে এটা হৈছে আই সাউথ ইউ সাউথ হি সাউথ সি সাউথ উই সাউথ দে সাউথ হয়নে আকৌ এবাৰ স্পিড কৈ চাওঁ I south, you south, he south, she south, we south, they south. হয়নে নেক্সট কৈছে ৰিড দা আন্ডাৰলাইন ওয়ার্ড ওয়ান্স अगेन ঠিক আছে ইয়াত আকৌ যিবোৰ শব্দত আন্ডাৰলাইন দিছে তলত এনেকৈ দাগচিন দিছে এইবোৰক আমি অকল এইবোৰকে পঢ়িব গৈছে আই ইউ হি সি উই দে ঠিক আছে আকৌ পঢ়িছো আই ইউ হি সি উই দে ঠিক আছে তোমালোকে এনেকৈ পঢ়িবলৈ চেষ্টা কৰিবা প্ৰয়োজন হ'লে ছাৰ বাইদেউৰ পৰা সহায় লৈ ল'বা এইখিনি অকল পঢ়িব লাগে ইয়াত কৰিব লাগে একো নাই নেক্সট গৈছো আমি এক্টিভিটি নাম্বাৰ 8 there are some words hidden in the grid they are all tell us about who help in our daily life one is done for you ইয়াতে কিছুমান প্ৰফেশন বৃত্তিৰ কথা মানে যিবোৰ মানে আমাক দৈনন্দিন জীৱনত সহায় কৰে যেনেকৈ অসনি আমি পাইছিলো লয়াৰ পাইছিলো প্লাম্বাৰ পাইছিলো কাৰ মেকানিক পাইছিলো হয়নে নহয় ডক্টৰ টিচাৰ এনেকুৱা ধৰণৰ প্ৰফেশন মুঠ কেটা সময় আছে বুলি কৈছে there are some they tell us about এইখিনি কেটা আছে কোৱা নাই আৰু ইয়াতে কেটামান সময় আছে এইখিনি আমাক বিচাৰি উলিয়াবলৈ কৈছে তাৰে এটা দিছে সোৱাইটো দেখিছা লয়াৰ মানে কি উকিল হয়নে নহয় আৰু বাকিবোৰ আমি কেটামান আছে এটো আমাক বিচাৰি উলিয়াব কৈছে প্ৰথমে এটা দেখিছো এটো হৈছে আমাৰ ডক্টৰ এটো চোৱা ডক্টৰ মানে কি চিকিৎসক হয়নে নহয় একেদৰে নেক্সট কি আছে আমি চাব লাগিব এতিয়া আৰু কি আছে নেক্সট এফালে দেখিছো মই এটা ফাৰ্মাৰ মানে কি খেতিয়ক হয়নে নহয় ফাৰ্মাৰ আৰু এফালে দেখিছো প্লাম্বাৰ যিজনে নলা ঠিক কৰে হয়নে না পানী নলা ঠিক কৰে প্লাম্বাৰ নেক্সট এফালে দেখিছো টিচাৰ এজনে শিক্ষক টিচাৰ মানে শিক্ষক তোমালোকক যোনে ছাৰ বাইদেউ পঢ়ায় তেওঁ টিচাৰ বুলি কয় নেক্সট এফালে আছে গ্ৰোচাৰ মানে কি গেলামালৰ দোকানী মানে এনেকুৱা বহুত আছে তোমালোকে ভালকৈ বিচাৰিলে পাবা ঠিক আছে আৰু চাইছো মই আৰু কিবা আছে নেকি আৰু দুটামান পালে মানে বা এটামান পালে মানে কৰিম আৰু বাকিখিনি তোমালোকে ভালকৈ এনেকৈ বিচাৰি ল'বা দেই এইটো চাইছো ৰবা ক'বাত আছে নেকি আৰু কিবা ঠিক আছে বাৰু মোৰ চকুত আৰু বিচাৰি পোৱা নাই আৰু আছে চাগে তোমালোকে ভালকৈ চাবা পাবাহি ঠিক আছে প্ৰয়োজন হ'লে তোমালোকে ছাৰ বাইদেউৰ পৰা সহায় ল'বা আৰু পাব পাৰে মই আৰু মোৰ চকুত এটা দেখা নাই আমাৰ চাই থাকিলে সময়টো যাবতো সেইকাৰণে মই ইমানতে এৰি দিছোঁ মই মুঠতে কেইটা পালোঁ 1 2 3 4 5 6টা পালোঁ হয়নে গতিকে তোমালোকে আৰু ওপৰে থাকিব পাৰে কিবা আছে নেকি এইটো চাবা চাই যদি পোৱা তেতিয়া তোমালোকে এনেকৈ এই মোৰ ধ্যানতে গোলটো দি দিবা হৈ গৈছে নেক্সট এটা আমি গৈছোঁ এক্টিভিটি নম্বৰ 9 ৰিড সে ইয়েস অৰ নো তলৰ বাক্যখিনি চবিনি ইয়েস হ'লে ইয়েস ক'ব লাগে নো হ'লে নো ইয়েস মানে সঁচা হ'লে ইয়েস মিছা হ'লে নো ঠিক আছে এ ভেজিটেবল সেলাৰ সেল ফিশ শাক পাচলি বিক্ৰী মানে বেপাৰীয়ে বোলে মাছ বিক্ৰী কৰে বুলি কৈছে কথাটো হয়নে নহয় কাৰণ শাক পাচলি বিক্ৰী বেপাৰী কি কৰে অকল শাক পাচলি বিক্ৰী হয়নে নহয় গতিকে এইটো হ'ব নো হ'ব ইয়াৰ আনসাৰটো হ'ব নো একেদৰে কাৰ মেকানিক ৰিপেয়াৰ কাৰ গাড়ী মেকানিকে গাড়ী বনায় গতিকে ইয়াৰ আনসাৰটো কি হ'ব ইয়েছে হ'ব হয়নে নহয় এ ফিশ মঙ্গাৰ সেল ভেজিটেবল এতিয়া কৈছে আকৌ এটা উল্টাকৈ কৈছে যে মাছ বেপাৰীয়ে বোলে শাক পাচলি বিক্ৰী বোলে হয় জানো নহয় ফিশ মঙ্গাৰে ফিশ বিক্ৰী ভেজিটেবল সেলাৰে ভেজিটেবল বিক্ৰী গতিকে এইটো হ'ব নো লাষ্ট এল মিল্কমেন সেল মিল্ক গাখীৰ বেপাৰীয়ে গাখীৰ বিক্ৰী কৰে ইয়েছ হ'ব হয়নে নহয় ঠিক আছে নেক্সট গৈছোঁ এক্টিভিটি নাম্বাৰ 10 ৰমেন ইজ এ কাৰ মেকানিক ৰিড হোৱাট ৰমেন ডাজ এভৰি ডে ৰমেন এজন কাৰ মেকানিক এজনৰ কথা কৈছে চাগে দেই এতেকে তেওঁ সদায়নো কি কৰে সেই বিষয়ে আমাক পঢ়িব কৈছে ৰমেন গোজ টু দা গেৰেজ এট 8 o'clock ইন দা মৰ্নিং ৰমেনে গেৰেজলৈ য'ত গাড়ী মটৰ ঠিক কৰে এইটো গেৰেজ বুলি কয় নহয় গেৰেজলৈ ৰাতিপুৱা 8টা বজাত যায় বুলি কৈছে মৰ্নিং মানে ৰাতিপুৱা হি ৰিপেয়াৰ্ছ কাৰ্ছ তো তেওঁ দোকানত গেৰেজত গৈ পিনি গাড়ী ঠিক কৰে হি অলছ' ৰিপেয়াৰ মটৰ বাইক তেওঁ আকৌ লগতে গাড়ীৰ লগতে মটৰ চাইকেল মানে আমাৰ বাইক যে কয় যে
বাইক এণ্ড বাইকবোৰ তেওঁ বোলে ঠিক কৰে বুলি কৈছে হি ক্ল'জ হিজ গেৰেজ এট 9 o'clock at night তেওঁ গেৰেজটো বন্ধ কৰিলে ৰাতি 9 বজাত বন্ধ কৰে বুলি কৈছে ঠিক আছে নাও ৰাইট হোৱাট ৰমেন উইল ডু টুমৰো ওৱান হি হেজ বিন ডান ফৰ ইউ কাইলৈ ৰমেনে আজি এইবোৰ কাম কৰে হয়নে নহয় গতিকে কাইলৈ কি কৰিব সেই বিষয়ে কি কৰিব সেই বিষয়ে লিখিব কৈছে তাৰে এটা আমাক কৈ দিছে কৈছে ৰমেন উইল গ' টু গেৰেজ এট 8 o'clock in the morning ৰমেনে কাইলৈ ৰাতিপুৱা 8টা বজাত গেৰেজলৈ যাব তাৰপৰা কি হ'ব ৰমেন উইল ৰিপেয়াৰ কাৰ ৰমেনে গাড়ী ঠিক কৰিব হয়নে নহয় ৰিপেয়াৰ কাৰ্ছ একেদৰে ৰমেন উইল অলছ' ৰিপেয়াৰ কি হ'ব অলছ' ৰিপেয়াৰ তাৰমানে তোমালোকে ধৰিব পাইছা নাই যেতিয়া কথাটো ভৱিষ্যতৰ কাৰণে হৈ যায় ভৱিষ্যত হ'বলগীয়া ঘটনা হ'লে কি হয় উইল দিয়ে এই বস্তুটো তোমালোকে মন দিবা দেই ছাত্ৰ ছাত্ৰীসকল ইয়াত জানিবলগীয়া কথাটো হৈছে এতিয়া চোৱা ৰমেনে গাড়ী বনাই আছে আৰু যেতিয়া কাইলৈ যদি বনাব এইটো আমি কি ক'ম ৰমেনে কাইলৈ গাড়ী বনাব গতিকে আমাৰ ইংৰাজীত গাড়ী যদি বনাই আছে তেতিয়া ৰিপেয়াৰিং হ'ব বনাই আছে মানে ৰিপেয়াৰিং কাৰ কিন্তু যদি কাইলৈ হ'বগৈ তেন্তে উইল ৰিপেয়াৰ হ'ব ঠিক আছে এইবোৰ মনত ৰাখিবা তো ৰমেন উইল অলছ' ৰিপেয়াৰ মটৰ বাইক ঠিক আছে মানে বাইকো তেওঁ ঠিক কৰিব লাষ্টত ৰমেন উইল ক্ল'জ হিজ গেৰেজ এট 9 o'clock at night এনেদৰে আমি লিখিব লাগিব ঠিক আছে হৈ গৈছে এইটো হৈছে আমাৰ এক্টিভিটি নাম্বাৰ 10 নেক্সট গৈছোঁ আমি এক্টিভিটি নাম্বাৰ 11 লেট ৰিচাইট ইয়াতো এটা কবিতা দিছে কবিতাটোৰ নাম হৈছে ইয়ৰ টিচাৰ তোমাৰ শিক্ষক লৈ পিনি কবিতা দিছে কবিতাটো আমি এটা পঢ়িম দেই আই এম ইয়ৰ টিচাৰ আই লাভ ইউ অল আই এম ইয়ৰ টিচাৰ আই হেল্প ইউ অল শিক্ষকে কৈছে আৰু মই তোমাৰ শিক্ষক মই তোমালোকক আটাইকে ভাল পাওঁ মই তোমালোকৰ শিক্ষক মই তোমালোকক আটাইকে সহায় কৰোঁ বুজিলা নহয় আই এম ইয়ৰ টিচাৰ আই লাভ ইউ অল আই এম ইয়ৰ টিচাৰ আই হেল্প ইউ অল আই এম অলৱেজ ডু ডিউটিফুল আই মেক ইয়ৰ ৱৰ্ল্ড বিউটিফুল মই সদায় মোৰ কৰ্তব্য কৰোঁ কিয় কাৰণে তোমাৰ ধৰণীখন তোমাৰ পৃথিৱীখন শুৱনি হওক কাৰণে ঠিক আছে তোমাৰ পৃথিৱীখন মই শুৱনি কৰোঁ হয়নে নহয় আমাৰ শিক্ষকে আমাক কি কৰে আমাৰ ভৱিষ্যতটো ভাল কৰে হয়নে নহয় আমাৰ ভৱিষ্যত ভাল হোৱা মানে কি আমাৰ পৃথিৱীখন ভাল হোৱা সেইটোৱে কথা কৈছে আই এম উইথ ইউ অন উইক ডেইজ বাট আই মিছ ইউ অন হলিডেজ মই তোমালোকৰ গোটেই সপ্তাহ তোমালোকৰ লগত সপ্তাহটোতে থাকোঁ কিন্তু সপ্তাহটোত যেতিয়া বন্ধ হয় হলিডে মানে বন্ধৰ দিন দেই এই বন্ধৰ দিনত তোমালোকক মই মিছ কৰোঁ মানে সেইদিনা তোমালোকক মই লগ নাপাওঁ সেইবাবে তোমালোকক মই মিছ কৰোঁ তো সেইটোৱে আছিলে আমাৰ ইয়ৰ টিচাৰ তোমাৰ শিক্ষক নামৰ কবিতাটোৰ অৰ্থ ঠিক আছে এতিয়া আমি গৈছোঁ এক্টিভিটি নাম্বাৰ 12 লেটছ টক আমি কথা পাতোঁ টক উইথ ইয়ৰ ফ্ৰেণ্ড এণ্ড টেল দেম হোৱাট ইউ ৱান্ট টু বি ৱেন ইউ গ্ৰ' আপ তোমালোকৰ মাজতে কথা পাতিব কৈছে দেই এইটো পাতিবা আৰু লগৰ বন্ধুৰ লগত মানে সিজনে আনজনক সুধিবা যে তুমি ডাঙৰ হৈ পিনি ভৱিষ্যতে কি হ'ব বিচাৰা তুমি তোমাৰ নিজৰটো ক'বা ধৰি লওক তুমি বোলে ভৱিষ্যতে ডাঙৰ হৈ পিনি বোলে যেনিবা ইঞ্জিনিয়াৰ হ'ব বিচাৰা ইঞ্জিনিয়াৰটো অসমীয়াত অভিযন্তা ঠিক আছে অভিযন্তা যদি হ'ব বিচাৰিছা তেন্তে তুমি তোমাক ক'বা যে মই অভিযন্তা হ'ব বিচাৰোঁ ডাঙৰ হয় তুমি কি হ'বা তেতিয়া তাৰে কি হ'ব কোনোবা এজন লগৰে ক'ব ডক্টৰ হ'ব বিচাৰে বুলি ক'ব কোনোবাই ক'ব আৰ্মি হ'ম বুলি ক'ব হয় নাই কোনোবাই শিক্ষক হ'ম বুলি ক'ম গতিকে তোমালোকে তেনেকৈ সিজনৰ লগত কথাটো পাতি পিনি আলোচনা কৰিবা ঠিক আছে এইটো হৈছে আমাৰ এক্টিভিটি 12টো আছিলে সেইটো তোমালোকে পাতিবা কৰি ল'বা দেই এটা আমি এক্টিভিটি নাম্বাৰ 13 মেক 4 সেন্টেন্স ইউজিং দ্য ফলোইং ৱৰ্ড তলত ইয়াত 4টা শব্দ দিছে ফ্ৰেণ্ড টিচাৰ ৱল হলিডে এই শব্দবোৰ ব্যৱহাৰ কৰি পিনি আমাক কি কৈছে বাক্য বনাব কৈছে এইটো চা ফ্ৰেণ্ড মানে হৈছে বন্ধু ঠিক আছে টিচাৰ মানে হৈছে শিক্ষক ৱল মানে হৈছে পৃথিৱী ঠিক আছে হলিডে মানে হৈছে বন্ধৰ দিন ঠিক আছে গতিকে বন্ধু লৈ পিনি কি লিখবা ৰাম এণ্ড ৰহিম আর গুড ফ্ৰেণ্ড ঠিক আছে ৰাম আৰু ৰহিম দুয়ো ভাল বন্ধু ৰাম এণ্ড ৰহিম আৰ গুড ফ্ৰেণ্ড ঠিক আছে একেদৰে টিচাৰ তো উই ৰেছপেক্ট আমি শিক্ষকক কি সন্মান জনাওঁ গতিকে উই ৰেছপেক্ট এনেকৈ লিখিব পাৰা বাক্য বনাবহে লাগে ন উই ৰেছপেক্ট আৱাৰ আমি আমাৰ ছাৰ বাইদেউক কি কৰোঁ সন্মান জনাওঁ উই ৰেছপেক্ট আৱাৰ টিচাৰ ঠিক আছে তাৰপিছত ৱৰ্ল্ড পৃথিৱী হয়নে নহয় আৰু আমি ৱৰ্ল্ডটো কাৰণে বাক্য কি পাওঁ মাই মাদাৰ ইজ মোৰ মায়ে মোৰ কাৰণে পৃথিৱী হয়নে নহয় আমাৰ মা আমাৰ কাৰণে কি হয় পৃথিৱীৰ নিচিনা হয়নে নহয়
গতিকে মই বাক্যটো বনাই দিছোঁ মাই মাদাৰ ইজ লাইক মাই ৱৰ্ল্ড মোৰ মা মোৰ পৃথিৱীখনৰ নিচিনা মোৰ মায়ে সমস্ত সকলো আৰু ঠিক আছে নেক্সট হলিডে হলিডে মানে কি বন্ধৰ দিনটো তোমালোকে ভাল পোৱা নে বেয়া পোৱা আমি এইটো ভাল পাওঁ হয়নে নহয় চবেইটো ভাল পায় গতিকে কি হ'ব উই লাইক এনেকৈ বাক্যটো বনাই দিছোঁ আৰু আমি বন্ধৰ দিন ভাল পাওঁ উই লাইক হলিডেজ হলিডে আমি বন্ধৰ দিন ভাল পাওঁ উই লাইক হলিডে এনেদৰে আমি 4টা শব্দৰ কাৰণে 4টা বাক্য বনাই দিলোঁ তোমালোকে এইটো চাই লিখি ল'বা দেই নালাগে এতিয়া আহিছোঁ এক্টিভিটি নম্বৰ 14A ঠিক আছে 14ত দুটা ভাগ আছে নেকি 14Bও আছে ঠিক আছে বাৰু 14A এইটো কৈছে কি কৈছে ৰোল প্লে মানে হৈছে নাটক দেই তোমালোকে এটা মনত ৰাখিবা ৰোল প্লেটো নাটক কৰাটো বুজায় ঠিক আছে এটা মই পঢ়িছোঁ ইয়াত কিনো লিখা আছে মানসী ওৱান টু বি এ মেজিচিয়ান ৱেন চি গ্ৰ' আপ মানসী বোলা ছোৱালীজনীয়ে যেতিয়া ডাঙৰ হ'ব তাই এগৰাকী মেজিচিয়ান হ'ব বিচাৰিছে মেজিচিয়ান মানে তোমালোকে জানানে ছাত্ৰ ছাত্ৰীসকল মেজিচিয়ান মানে হৈছে যাদুগৰ তোমালোকে দেখিছা নাই এই মানুহ কিছুমানে যাদু দেখায় যে যেনেকৈ টুপি ভিতৰৰ পৰা পাৰ ওচৰ উলিয়াই দিয়ে হয়নে নহয় কেতিয়াবা এইবোৰ ৰুমালৰ পৰা কিবা গোলাপ ফুল উলিয়াই দিয়ে হয়নে নহয় তেনেকুৱা ধৰণৰ যাদু কৰা মানুহ আছে নহয় সেইটোক কয় ইংৰাজীত মেজিচিয়ান ঠিক আছে গতিকে মানসী বোলা ছোৱালীজনী আছে তাইও কি তেনেকুৱা ডাঙৰ হৈ পিনি মেজিচিয়ান হ'ব বিচাৰিছে ঠিক আছে টুডে চি ইজ প্লেনিং টু গ' টু দ্য মেজিক শ্ব' তাই ডাঙৰ হয় মানে যিহেতু মানে মেজিচিয়ান হ'ব বিচাৰে যে সেইকাৰণে আজি কি কৈছে তাই মানে ওচৰতে এখন মানে মেজিক শ্ব' হৈ আছে ঠিক আছে যাদু দেখাই আছে মানে কোনোবা এটা ওচৰ ঠাইতে আৰু তো তাই সেই যাদু চাবলৈ যাব বিচাৰিছে ঠিক আছে গতিকে তাই কি কৈছে চাওঁ দেই চি আস্কড হাৰ ফ্ৰেণ্ড দীপা টু গ' উইথ হাৰ গতিকে কি কৈছে এই যাদু চাব যাবৰ কাৰণে তাইৰ বন্ধু মানসীৰ বন্ধু দীপাক লগ ধৰিছে বুলি কৈছে ঠিক আছে ৰিড হোৱাট মানসী চে টু দীপা এতিয়া আমাক তলতে চোৱা এইটো চোৱা এইজনী মানসী এইজনী দীপা আৰু মানসীয়ে কথা পাতিছে ঠিক আছে মানে মেজিক শ্ব' চাবলৈ যাম বুলি সিজনে মানে মানসীয়ে দীপাক লগ ধৰিছে তো লগ ধৰোঁতে কথাটো পাতিছে সেইটো এই কথা পতাটো ইয়াতে দীপাই কোৱা কথাবোৰ ইয়াত খালী ঠাই আছে দেখিছা নহয় এই খালী ঠাইবোৰ আমি এতিয়া পূৰ কৰিব লাগিব ঠিক আছে সেইটোকে ইয়াত কৈছে চি আস্কড দীপা টু ৰিড হোৱাট মানসী চে টু দীপা আমাক পঢ়িব কৈছে যে মানসীয়ে দীপাক কি কৈছে এইটো আমাক পঢ়িব কৈছে ৰাইট হোৱাট দীপা মে চে ইন ৰিপ্লাই এতিয়া আমাক কৈছে যে দীপাই তাইক কি বুলি উত্তৰ দিব পাৰে সেইখিনি আমাক লিখিব কৈছে হয় নাই এই খালী বাকচত এতিয়া নেক্সট আমি চাওঁ ইউ কেন টেক হেল্প ফ্ৰম দ্য চেণ্টেঞ্চ ইন দ্য বক্স এতিয়া এই দীপাই যিখিনি উত্তৰ দিব এই উত্তৰখিনি আমাক এই বাকচবোৰৰ পৰা সহায় ল'ব পিনি লিখিব কৈছে ঠিক আছে এতিয়া মানসীয়ে ক'ব এইজনী মানসী দেই মই বাৰে কৈছোঁ মানসী হেল্ল' দীপা মানসী হিয়াৰ হেল্ল' হাই দীপা বুলি কৈছে আৰু হয় দীপা মই মানসীয়ে কৈছোঁ বুলি কৈছে আৰু দেই তেতিয়া দীপাই কি বুলি উত্তৰ দিব নিশ্চয় ক'ব হেল্ল' মানসী হাউ আৰ ইউ হাই মানসী কি খবৰ বুলি ক'ব গতিকে এইটো হ'ব হেল্ল' মানসী এইটো হ'ব হাউ আৰ ইউ হয়নে এতিয়া নেক্সট ফাইন মোৰ ভালেই বুলি কৈছে আৰু থেংক ইউ ধন্যবাদ অ'ড ইউ লাইক টু গ' ফৰ এ মেজিক শ্ব' তুমি মোৰ লগত মেজিক শ্ব' চাবলৈ যাবা নেকি তেতিয়া দীপাই ক'ব অ' চিয়'ৰ নিশ্চয় যাম কেতিয়া যাব লাগে সেইটো হ'ব মানে ৱেন মানে কেতিয়া ঠিক আছে অ' চিয়'ৰ ৱেন নিশ্চয় যাম কেতিয়া যাব লাগে সেইটো সুধিছে অ' চিয়'ৰ ৱেন মানে কেতিয়া কৈছে যে অন ছানডে এট 5 PM টুমৰ' ঠিক আছে কাইলৈ মানে দেওবাৰে আবেলি 5 বজাত 5 PM মানে আবেলি সময়টো দেই PM মানে পিছবেলা সময়টো গতিকে এতিয়া তাই কি বুলি উত্তৰ দিব এইটো লাষ্ট এইটো থাকিলে আৰু ন এইটো অ'কে আই উইল কম মিট মি এট 4 PM টুমৰ' এইটো হ'ব অ'কে এইটো অ'কে লিখি কি লাগিব আই উইল কম মিট ইউ ৰ'বা অ'কে আই উইল কম নেক্সট কি আছে মিট ইউ এট 4 PM কাইলৈ তোমাক 4 বজাত লগ পাম মিট ইউ এট 4 PM টুমৰ' ৰ'বা টুমৰ' এইটো ঠিক আছে এইটো বাকচটো নধৰিলে কাৰণে মই বাহিৰত লিখি দিলোঁ দেই তোমালোকে এইটো চাই লোৱা তাৰমানে এইটো এনেকুৱা ধৰণৰ আৰু এইটো চোৱা এইটো যদি এই 1 নম্বৰ বাকচটো হ'ব 2 নম্বৰ এইটো 1 নম্বৰ বাকচত বহিব এইটো 2 নম্বৰত বহিব এইটো 3 নম্বৰত বহিব এইটো হ'ব ঠিক আছে হৈ গৈছে আমি গৈছে এতিয়া এক্টিভিটি 14B নাও প্ৰেক্টিচ দ্য কনভাৰচেশ্যন
you can add your own sentence ঠিক আছে এতিয়া তোমালোকক কি কৈছে এই কনভাৰসেশনটো এই কথোপকথনটো তোমালোকৰ মাজতো প্ৰেক্টিস কৰিব কৈছে মানে ঠিক আছে নিজৰ বন্ধুৰ লগত প্ৰেক্টিস কৰা পাইলে আৰু দুই এটা বাক্য তোমালোকে এড কৰি দিয়া মানে সহযোগ কৰি দিয়া বঢ়াই দিয়া বুলি কৈছে হৈ গল এটো তোমালোকে এটো ক্লাছৰুমত কৰিবা এতিয়া আইছো আমি এক্টিভিটি নাম্বাৰ 15 লেটস ৰিড দ্য এডভাৰটাইজমেন্ট বিলো এণ্ড কপি দ্য ইম্পৰ্টেন্ট ইনফৰমেশন ইন দ্য গিভেন স্পেচ তলতে এটো এডভাৰটাইজমেন্ট দিছে মেজিক শ্ব যে হ'ব এই মেজিক শ্বটোৰ এটা এডভাৰটাইজ দি আছে হয়নে নহয় এই এডভাৰটাইজমেন্ট পঢ়িব কৈছে আৰু হেমতে তলৰ এই খালি ঠাইটো আমাক পুৰাব কৈছে এটো সব এডভাৰটাইজমেন্ট বুজি পোৱা নাই তোমালোকে হোৰ্ডিং শ্বৰ্ডিং লগাই থাকে না কেতিয়াবা এইবোৰ এই বাইকৰ এডভাৰটাইজ হয় না মোবাইলৰ এডভাৰটাইজ হয় না তেনেকুৱা এটা এডভাৰটাইজ এটো চোৱা এ গ্ৰেণ্ড মেজিক শ্ব' অন 25 ডিসেম্বৰ বাই বিটিপন দ্য গ্ৰেট মেজিচিয়ান মানে 25 ডিসেম্বৰ দিনা বিটিপন বলে এজন মেজিচিয়ানৰ পৰা ডাঙৰ মেজিচিয়ানৰ দ্বাৰা কি হ'ব মেজিক শ্ব' এটা হ'ব ঠিক আছে এট কোড হ'ব বিষ্ণু ভৱন জায়গাটো কি বিষ্ণু ভৱন তো এই স্কেলেটন ডান্স তাতে কি হ'ব স্কেলেটন মানে কি আছে ৰাজ হাড় মানে কিবা মানুহৰ হাড় যে দেখিছে না এইটো হাড়ি অকল জকা জকা ঠিক আছে স্কেলেটনৰ জকাৰ কি হ'ব নৃত্য হ'ব বুলি কৈছে তাত দে এইটো মানে স্পেশাল আৰু মানে এন ইনভিজিবল মেন ড্ৰিংকিং টি আৰু কি হ'ব তাতে কি হ'ব কৈছে যেন ইনভিজিবল মানে অদৃশ্য মানুহ যাক আমি নেদেখা মানুহ এটা তাত বোলে চাহ খাব তেনেকুৱা ধৰণৰ মেজিক দেখা বুলি কৈছে হৈছে তো ডেইলি 2 শ্ব' দিনত প্ৰতিবাৰে দিনত দুটাকৈ শ্ব' হ'ব বুলি কৈছে 5 বজা আৰু 8 বজাত হৈ গ'ল এতিয়া আমি এইটো ভৰাম প্লেস দ্য মেজিক শ্ব' প্লেস অফ মেজিক শ্ব'টো কি আছিল কোনডোখৰ হ'ব বিষ্ণু ভৱনত হ'ব এইটো আনসাৰ হ'ব বিষ্ণু ভৱন এফালে কি হ'ব ডেট তাৰিখটো কেতিয়া আছিল 25 ডিসেম্বৰ আছিল 25 ডিসেম্বৰ আৰু টাইমটো কেতিয়া হ'ব আমাৰ টাইমটো তা আছে এটো আছে 5 pm দুবাৰ হ'ব যে 5 pm এণ্ড কি হ'ব 8 pm সময় আবেলি 5 বজাত এটা আৰু 8 বজাত এটা হেতি বুজি পালা নিশ্চয় এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 16 লগে যাম ঠিক আছে ৰিড দ্য ওয়ার্ড ইন দ্য বক্স সম আর নেম অফ থিংস অবজেক্ট ঠিক আছে while some are action word ঠিক আছে এটা টেলিফোন কিছুমান মানে নাম আছে কিছুমান কাম কৰা মানে শব্দ আছে যেনে কি টেলিফোনটো এটা কি নাম হয় নে নহয় বস্তু এটা নাম হয় দেখি নেমিং ওয়ার্ড হয় না নহয় এটো হ'ব রাইট টু লিখা লিটো কাম কৰা হয় লিখি টকাতে কাম কৰা নাই এটো অ্যাকশন ওয়ার্ড নেমিং ওয়ার্ড অ্যাকশন ওয়ার্ড বুজি পাইছা না নেমিং মানে যাৰ নাম জাতীয় ওয়ার্ডবোৰ হ'ব নেমিং আৰু যিবোৰ ওয়ার্ডত মানে কাম কৰা বুজায় এটা ৰাইট টু লিখি টকাটো এটা কাম হয় নে নহয় গতিকে এইবোৰ হ'ব আমাৰ কাৰণে অ্যাকশন ওয়ার্ড গতিকে এইবোৰ আমাক বাছি ল'ব কৈছে গতিকে থিং অবজেক্ট আৰু অ্যাকশন ওয়ার্ড গতিকে টেলিফোনটো কি হ'ব বস্তু নাম হ'ব গতিকে এটো হ'ব টেলিফোন এটা বস্তু নাম নহয় নি হয় নে নহয় ৰাইটটো কি হ'ব এটো কাম কৰা হয় গতিকে এটো হ'ব অ্যাকশন ওয়ার্ড হ'ব ঠিক আছে এনেকে বক্স হ'ব এটো বাকস এটো নেম ওয়ার্ড হ'ব আৰু জামটো জপিয়াটো এটা কাম হয় গতিকে এটো আমাৰ অ্যাকশন ওয়ার্ড একেদৰে 3 গছটো এটা নাম হয় 3 এফালে ক্লিন মানে সাফা কৰা গতিকে এটো আমাৰ এটা কাম হয় কুকটো ৰন্ধাটো কি এটো কামে হয় গতিকে সি ডাবল কে ইয়াক বহিব ওয়াক মানে খুশ কৰা গতিকে এটো কি হ'ব কাম কৰা হয় হয়নে নহয় ওয়াশ মানে ধোৱা ইয়াত লিখিছো দেই জেগা নাই এটো ইয়াতে হ'ব কাম কৰা ধুই টকাৰ এটা কাম হয়নে নহয় আৰু হেড মানে টুপি এটো টুপিটো কাম কৰা নহয় ন এটো নামহে হ'ল গতিকে এটো হ'ব হেড তো এনেদৰে আমি খালি ঠাইত ভৰাব লাগিব ঠিক আছে নিশ্চয় ধৰিব পাইছা নেমিং ওয়ার্ড আৰু অ্যাকশন ওয়ার্ড এতিয়া আমি যাম এক্টিভিটি নাম্বাৰ 17 দেই গ্ৰুপ ওয়ার্ক একেলগে বহি পিনি মানে গ্ৰুপ ওয়ার্ক একেলগে বহি কাম কৰিব কৈছে মানে তলৰ এইটো মানে সমাধান কৰিব কৈছে আৰু রাইট ইওর নেম এন্ড হোয়াট ইউ ওয়ান্ট টু বি ইন দ্য সার্কেল নাম্বার 1 ইয়াতে তোমাৰ নামটো লিখি পিনি তুমি কি হ'ব বিচাৰা এইটো লিখিব কৈছে ধৰি লওক বোলে মোৰ নামটো বোলে মনদীপ ঠিক আছে মোৰ নামটো মনদীপ গগৈ ঠিক আছে মই বোলে ভৱিষ্যতে ডাঙৰ হৈ টিচাৰ হ'ব বিচাৰা ঠিক আছে আই ওয়ান্ট টু বি এ টিচাৰ ঠিক আছে এই প্ৰফেশনটো লিখিলো হৈ গল রাইট ইওর নেম এন্ড হোয়াট ইউ ওয়ান্ট টু বি ইন সার্কেল নাম্বার 1 আস্ক ইওর four of your friend what they want to be লগতে তুমি এটা কাম কৰিবা লগত বন্ধু চাৰিজনক খুদিবা কি হ'ব বিচাৰা এটো তোমাৰ এই 2 নম্বৰ বাকছত লিখিব কৈছে মানে 2 নম্বৰ এই সার্কুলত বাকছ নহয় এই 2 নম্বৰ বৃত্তটোত লিখিব কৈছে ঠিক আছে গতিকে এজনক খুদিলে এজনে বোলে আৰ্মি হ'ম বুলি কৈছে গতিকে এনেকৈ আৰ্মি লিখি দিবা কোনবা এজন বোলে ডক্টৰ হ'ব বিচাৰিছে গতিকে ডক্টৰ লিখি দিবা ঠিক আছে কোনবা এজন বোলে উকিল হ'ব বিচাৰে লয়াৰ লিখিবা ঠিক আছে ইয়া ঠিক আছে একেদৰে বোলে কোনবা এজনে বোলে মেজিচিয়ান হ'ব বিচাৰিছে উদাহৰণস্বৰূপে দিছে ঠিক আছে মেজিচিয়ান ৰবা ছাত্ৰ ছাত্ৰীসকল কোন ভুল হৈছে এটো নহয় এটো এনেকৈ বলাইছিলে এই 2 নম্বৰ বাকছটোত নামবোৰহে লিখিব কৈছে সৰি দেই এটো কোন ভুল হৈ গ'ল
মানে তোমাৰ 4জন বন্ধু নাম লিখিব কৈছে গতিকে মই যদি বন্ধু 4টা যদি নাম যদি লিখিব যাওঁ তোমালোকক সুধি ল'বা আৰু এইটো তোমালোকে নিজে কৰা কাম সেইটো এটা মই এটা অনুমান কৰি 4জন বন্ধু নাম লিখি দিম এজনৰ নাম লিখি যেনেবা ৰক্তিম ঠিক আছে এজনৰ নাম লিখি যেনেবা ৰিন্তু ঠিক আছে এজনৰ নাম লিখি যেনেবা অংশুমান এজনৰ নাম লিখিছো মই তন্ময় ঠিক আছে তন্ময় ঠিক আছে এটা আমি কি এটা 3 নম্বৰ এই গোলটো কি লিখিব কৈছে নাও রাইট দ্য নেম অফ দ্য ফলোইং ফ্রেন্ড ইন সার্কেল নাম্বার 2 হয়নে রাইট হোয়াট দে ওয়ান্ট টু বি ওয়েন দে গ্রো আপ ইন এ সার্কেল এটা 3 নম্বৰ এইটো লিখিব লাগে এই নামৰ বিপৰীতে মানে কোনে কি কি হ'ব বিচাৰিছে ধৰি লওক ৰিন্টুৱে বোলে আৰ্মি হ'ব বিচাৰে গতিকে আমি লিখিম ৰিন্টু আৰ্মি ৰিন্টুৰ পোনে পোনে মই কি লিখিলো আৰ্মি লিখিলো ধৰি লওক বোলে অংশমানে বোলে ডক্টৰ হ'ব বিচাৰে গতিকে ইয়াৰ তলে তলে মই লিখিছো ডক্টৰ হয়নে এটা বোলে এই ৰক্তিমে বোলে আকৌ বোলে মানে উকিল হ'ব বিচাৰে ঠিক আছে এটো আমি লিখিম কি লিখিম লয়াৰ এনেকৈ লিখিব লাগিব নেক্সট বোলে তন্ময় বোলে ডাঙৰ হৈ বোলে খেতিয়ক হ'ব বিচাৰে উদাহৰণ দিছোঁ দেই এইটো বাৰু খেতিয়কে হ'ব তেনেকুৱা কথা নাই উদাহৰণ দিছোঁ তোমালোকেও তোমাৰ বন্ধুজনক সুধি ল'বা বা বিজনেছমেন হ'ব বিচাৰে গতিকে তেওঁ বিচাৰিছে ফাৰ্মাৰ খেতিয়ক এনেকৈ লিখিম ধৰিব পাৰিলানে মাজত তোমাৰ নামটো লিখি তুমি কি হ'ব বিচাৰে সেইটো লিখিবা ঠিক আছে তাৰপৰা 2 নম্বৰ লাইনত তোমাৰ বন্ধু 4জনৰ নাম লিখিবা 4জন বন্ধু সুধি ল'বা আৰু নামৰ বিপৰীতে 3 নম্বৰ ঘৰটো কি লিখিবা তেওঁলোকে ডাঙৰ হৈ কি হ'ব বিচাৰিছে সেইটো বিষয়টো এই প্ৰফেশ্যনটো এনেকৈ লিখি দিবা এইটো তোমালোকে এটা গ্ৰুপত মানে একেলগে বহি মিনি কৰা কাম হয় সেইটো তোমালোকে ভালকৈ বহি কৰিবা মই এইটো উদাহৰণটো দিলো ঠিক আছে লাষ্ট এইটো আমাৰ এক্টিভিটি নম্বৰ 18 লাষ্ট হয় এইটো হৈছে আমাৰ কি হৈছে হ্যান্ড ৰাইটিং মানে হাতৰ আখৰ এইটো তোমালোকে চাই লিখিব লাগে সেইটো মোক দেখাব নালাগে শিকাব নালাগে কি কৰিব লাগে এইটো ওপৰত যি আছে এটোকে চাই লিখিব লাগে গতিকে মই তলত এটা লাইন লিখি দিম বাকি লাইনবোৰ তোমালোকে কিতাপত ভালকৈ চাই লিখিবা এটা কি কৈছে আই লাভ এণ্ড ৰেসপেক্ট মাই টিচাৰ মই মোৰ শিক্ষকক ভাল পাওঁ আৰু সন্মান জনাওঁ ঠিক আছে এই বাক্যটো অৰ্থটো হৈছে মই মোৰ শিক্ষকক ভাল পাওঁ আৰু সন্মান জনাওঁ আই লাভ মাই টিচাৰ এণ্ড আই লাভ এণ্ড ৰেসপেক্ট মাই টিচাৰ এইটো চাই এনেকৈ লিখিবা আই লাভ and respect my teachers ঠিক আছে respect my teachers এনেদৰে লিখিবা ঠিক আছে মই গোটেইটো লিখি নাথাকো আৰু তোমালোকে এইখিনি চাই লিখি দিবা দেই এনেকৈ যেনেকৈ আছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগে লগে আমাৰ এইটো এক্টিভিটি নম্বৰ লেসন যেটো আছিল লেসন 8 ক্লাস 3 ইংৰাজী লেসন 8 এইটো আমাৰ শেষ হৈ গৈছে ইয়াৰ লগে লগে আমাৰ গোটেই পাঠটোই সমাপ্ত হৈছে তোমালোকক জনাও ইয়াৰ আগৰ যিমানবোৰ লেসন আছে আটাইবোৰ আমি ভিডিও বনাই পিনি আমাৰ চেনেলত দি থৈছো তোমালোকে হেকিনিও চাই লবা ঠিক আছে আৰু আজিৰ ভিডিওটো চাই কেনেকুৱা পালা আমাক জনাবা যদি ভাল লাগিছে লাইক এটা কৰিবা কিবা ক'ব লাগে থাকিলে আমাক কমেন্ট বক্সত জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা আগলৈ তোমালোকে যেটা অন্য আৰু ইয়াতকৈ ক্লাস 4 5 পাবা নহয় তাতো এই 4 5 ৰ ইংৰাজী কিতাপখনৰ মই মানে প্ৰতিটো লেসনৰে ভিডিও বনাই থৈ দিছো হেকিনি ভিডিও তোমালোকে চাব পাৰিবাগে সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগ বন্ধুকো পাইলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ক'বা আজিলৈ আহিছো আকৌ লগ পাম ধন্যবাদ